নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে আসাম ষ্টাডি ইনফো চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ মাজলৈ আজি লৈ আহিছোঁ মই এইচএছ ফাইনেল এক্সাম 2025ত আহিবলগীয়া বায়োলজিৰ 99% কমন তোমালোক কোৱেশ্চন এনসাৰখিনি লৈ আহিছোঁ। তোমালোকে এইখন কোৱেশ্চন পেপাৰ চালে তোমালোকৰ প্ৰায় 99% কমন তোমালোকৰ পৰিব। তোমালোকে মই গ্যাৰান্টি দি ক'ব পাৰোঁ, কাৰণ এইখিনি গোটেইখিনি কোৱেশ্চন তোমালোকৰ গুৰুত্বপূৰ্ণ। আৰু সাবস্ক্ৰাইব কৰিবা চেনেলটো, নতুন আহিলে চেনেলটো সাবস্ক্ৰাইব কৰি যিটো আছে তোমালোকৰ নটিফিকেশ্যন বেল সেইটো অলট ক্লিক কৰিবা, যাতে আমাৰ ভিডিঅ'সমূহ তোমালোকে প্ৰথমতে পোৱা। আৰু যদি তোমালোকক মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ কাৰণে স্পেচিয়েল যি PDF বুক লাগে সেইখিনি লাগে তোমালোকে কণ্টেক্ট কৰিবা। এইটো ফোন নম্বৰ মই দিয়া আছে। তাৰপাছতে তোমালোকে কুৱেশ্যন পেপাৰখন এতিয়া চাবা। এইখন মই লৈ আহিছোঁ আজি তোমালোকৰ নাৰায়ণপুৰ অৰ্থাৎ লখিমপুৰ ডিষ্ট্ৰিক্টৰ এখন কুৱেশ্যন পেপাৰ লৈ আহিছোঁ জ্ঞানজ্যোতি একাডেমীৰ। তোমালোকৰ মই প্ৰত্যেকটো ভিডিঅ'তে তোমালোকে চাবা, মই কুৱেশ্যন পেপাৰসমূহ তোমালোকৰ আলোচনা কৰা হৈছিলে। মই প্ৰি ফাইনেল এক্সাম আৰু প্ৰত্যেকটো ডিষ্ট্ৰিক্টৰে তোমালোকৰ কুৱেশ্যন পেপাৰসমূহ মই আলোচনা কৰা হৈছে। তো পাৰ্ট এ আছে বায়োলজি কিতাপখনৰ প্ৰথমতে তোমালোকৰ কুৱেশ্যনটো কৈছে যে তলত দিয়া প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিয়াব কৈছে। অৰ্থাৎ তোমালোকক তিনিটা দিছে, মাল্টিপল চইচ কুৱেশ্যন আৰু 3 নম্বৰ আছে। মাল্টিপল চইচ কুৱেশ্যন দিয়া প্ৰথমটো কুৱেশ্যন চাবা, চাটলি কোষ তলৰ কোনটোৰ লগত জড়িত বুলি কৈছে। তো ইয়াতে এনসাৰ আছে তোমালোকৰ অপশ্যন এ আছে বৰ্জন, অপশ্যন বি আছে শ্বসন, অপশ্যন চি আছে শুক্ৰাণুৰ পুষ্টি আৰু অপশ্যন ডি আছে ওপৰৰ সকলো। আৰু এইখন কুৱেশ্যন পেপাৰ তোমালোকৰ ইংলিছ মিডিয়াম সকলৰ বাবে সুবিধা হ'ব। ইংলিছতো লিখা আছে, অসমীয়াতো লিখা আছে। কুৱেশ্যন নম্বৰ 2 আছে তেনেদৰে লিপন্টৰৰ বাবে কোনটো প্ৰয়োজনীয়। তাৰপৰা অপশ্যনকেইটা আছে, অপশ্যনকেইটা তোমালোকে চাবা। আৰু 3 নম্বৰ কুৱেশ্যনটো আছে তেনেদৰে। তাৰপাছতে 2 নম্বৰ কুৱেশ্যনটো তোমালোকে কৈছে যে যিকোনো 3টা তোমালোকক উত্তৰ দিব কৈছে, আৰু এইকেইটা তোমালোকৰ 1 নম্বৰকৈ আহিব। 1 নম্বৰৰ কাৰণে তোমালোকে কুৱেশ্যনকেইটা লিখিব লাগিব। আৰু 3 নম্বৰ আছে যিকোনো 3টা লিখিব কৈছে। তোমালোকে ইয়াত কুৱেশ্যন দিছে 4টা, তাৰ ভিতৰত তোমালোকে 3টা যিকেইটা পাৰা সেইকেইটা কৰিবা। আৰু যদিহে তোমালোকক প্ৰত্যেকটো কুৱেশ্যনৰ যদি উত্তৰ লাগে মোক তোমালোকে জনাবা, মই নিশ্চয়কৈ তোমালোকক আৰু এটা ভিডিঅ' বনাই তোমালোকক দেখাই দিম। আৰু যদি ইম্পৰ্টেণ্ট PDF লাগে মোক কণ্টেক্ট কৰিবা। কুৱেশ্যন নম্বৰ এ তোমালোকে মন কৰিবা, কনজাৰভেণ্ট বিৱৰ্তন কাক বোলে বুলি আছে। 2 নম্বৰ কুৱেশ্যন আছে প্ৰ'টিন সংশ্লেষণ হোৱা স্থানৰ নাম লিখিবলৈ কৈছে। তাৰপিছতে 3 নম্বৰ কুৱেশ্যন আছে শুক্ৰজনী নলিকাত থকা লিডিক কোষৰ কাৰ্য কি লিখিবলৈ কৈছে, একচনক কি বুলি কোৱা হৈছে। তোমালোকে যিটো পাৰা সেইটো লিখিবা। ব্ৰেকগ্ৰাউণ্ডত তোমালোকৰ যদি চাউণ্ড শুনা ইগন'ৰ কৰিবা, কাৰণ গাড়ী মটৰ চলি আছে। কুৱেশ্যন নম্বৰ 3টো মন কৰিবা, তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া বুলি কৈছে। আৰু এইকেইটা কুৱেশ্যন তোমালোকৰ 2x4 অৰ্থাৎ তোমালোকে 4টা কুৱেশ্যনৰ তোমালোকে 2 নম্বৰৰ কুৱেশ্যন মাৰ্ক পোৱাকৈ মানে তোমালোকে লিখিব লাগিব 4টা কুৱেশ্যনৰ। 8 নম্বৰ পাবা যদি শুদ্ধ কৰা। কুৱেশ্যনকেইটা গোটেইকেইটা গুৰুত্বপূৰ্ণ কুৱেশ্যন। হাৰ্ডি উইনবাৰ্গৰ ক্ষমতাৰ নীতিটো তোমালোকে লিখিব কৈছে ইয়াত। তোমালোকে কিতাপতে আছে এইকেইটা, যদিহে নাজানা মোক ক'বা। আৰু তোমালোকে যদি এইখিনি কুৱেশ্যন এনচাৰ তোমালোকে নিজেই লিখিব বিচাৰা তেনেহ'লে তোমালোকে ক্ৰমত চাবা, অৰ্থাৎ ক্ৰমত গৈ তোমালোকে ChatGPT মাৰিবা, তাতে তোমালোকৰ কুৱেশ্যনটো লিখি দিলে এনচাৰটো আহি যাব। 4 নম্বৰ কুৱেশ্যনটো চাবা, পাৰ্থক্য লিখিবলৈ কৈছে। আৰু 4 নম্বৰ কুৱেশ্যনটো খুবেই গুৰুত্বপূৰ্ণ, কিয়নো পাৰ্থক্য লিখিবলৈ তোমালোকে এইকেইটাৰ পাৰ্থক্য খুবেই আহি থাকে। কুৱেশ্যনটো প্ৰথমতে কৈছিলে যে বাৰ্তাবাহী RNA আৰু পৰিবাহী RNA মাজৰ পাৰ্থক্য লিখিব কৈছে। আৰু 2 নম্বৰ কুৱেশ্যনটো কৈছে যে সমসংস্থ আৰু সমবিতি অংগ। আৰু তোমালোকে 3 নম্বৰ কাৰণে লিখিব লাগিব 3টা পইণ্টকৈ তোমালোকে ঘৰ বনাই লিখিবা। পাৰ্থক্য লিখোঁতে সদায় এনেকৈ তোমালোকে ঘৰ বনাই লিখিবা, 3টা লিখিবা, তেতিয়া তোমালোকে বিন্দাছকৈ 6 নম্বৰ পাই যাবা। 5 নম্বৰ কুৱেশ্যনটো ঠিক তেনেদৰে আছে, পুং জননতন্ত্ৰৰ বিষয়ে লিখিব কৈছে। 3 নম্বৰ পাবা, অলপ বহলাই লিখিবা, 3 নম্বৰ আছে যিহেতু। 6 নম্বৰটো চাবা, লিপন্টৰ প্ৰক্ৰিয়াটো লিখিব কৈছে। লিপন্টৰ প্ৰক্ৰিয়াটো লিখিবা, 3 নম্বৰ পাই যাবা। তাৰপৰা 7 নম্বৰ কুৱেশ্যনটো লং কুৱেশ্যন, মানুহৰ বিৱৰ্তনিক প্ৰক্ৰিয়াৰ বিষয়ে বৰ্ণনা কৰা। বা তোমালোকৰ আৰু এটা কুৱেশ্যন দিছে যে জিনীয় সংকেতৰ 4টা বৈশিষ্ট্য উল্লেখ কৰিব কৈছে। তোমালোকে পাৰিলে এই বৈশিষ্ট্য থকাবিলাক লিখিবা। 4টা যিবিলাক তোমালোকে পইণ্ট দি লিখা কুৱেশ্যন সেইখিনি লিখিবা, কাৰণ সেইকেইটা কুৱেশ্যন তোমালোকে পইণ্ট দি যিমানে লিখিবা সিমানেই তোমালোকে গোটাগুটি নম্বৰ পাবলৈ তোমালোকৰ সুবিধা হয়। 8 নম্বৰ কুৱেশ্যনটো ঠিক তেনেদৰে আছে যে কৈছে কুৱেশ্যনটোত ডিম্বাণু জনন মানে কি বুলি কৈছে। তাৰপাছতে কুৱেশ্যনটো লগাই দিছে ইষ্টি মানৱ শৰীৰত হোৱা ডিম্বজনন প্ৰক্ৰিয়াটো লিখিব কৈছে। আৰু তোমালোকে এইটো 5 নম্বৰ পাবা, 1 + 4 = 5। অৰ্থাৎ তোমালোকে প্ৰথম ডিম্বাণু জনন মানে কি লিখিলে তোমালোকে 1 নম্বৰ পাবা। তাৰ পাছৰকণ আছে যে ইষ্টি মানৱ শৰীৰত হোৱা ডিম্বজনন প্ৰক্ৰিয়াটো লিখিবলৈ ক'লে তোমালোকে সেইটো লিখিলে 4 নম্বৰ পাই যাবা। পইণ্টটো লিখিবা পাৰিলে। তো আজিলৈ এইখন কুৱেশ্যন পেপাৰ মই আলোচনা কৰিছোঁ, আৰু নেক্সট তোমালোকৰ মই বেলেগ কুৱেশ্যন পেপাৰ আলোচনা কৰিম। তোমালোকে কি ছাবজেক্টৰ লাগে মোক জনাবা। তো আজিলৈ ভিডিঅ'টো যদি ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অলপ ক্লিক কৰি দিবা। তো আজিলৈ ধন্যবাদ। জয় আই অসম।